নমস্কাৰ সকলোকে মোৰ চেনেল ইংক ৰাইটিংলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ এটি চেপ্টাৰ পঢ়িম। চেপ্টাৰটি হ'ল অৰ্থনীতি বিজ্ঞান বিষয়ৰ প্ৰথম চেপ্টাৰটোৱে আজি আমি অৰ্থনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো উলিয়াই লৈছোঁ। প্ৰথম চেপ্টাৰটিৰ বিষয় হ'ল মুদ্ৰা আৰু বেংক ব্যৱস্থা। আজিৰ এই ভিডিঅ'টোত আমি বিনিময় প্ৰথাৰ বিষয়ে পঢ়িম, ইয়াৰ অসুবিধাসমূহৰ বিষয়ে পঢ়িম, মুদ্ৰাৰ ক্ৰমবিকাশ কিদৰে হৈছে সেইটো পঢ়িম আৰু মুদ্ৰাৰ বৈশিষ্ট্যসমূহ পঢ়িম। তাৰ পিছৰ পাৰ্টত মই বেলেগ পিছৰখিনি ভিডিঅ' লৈ আহিম। প্ৰথম অৱস্থাত দিছে বিনিময় প্ৰথা কি? এইটো কথা ছাত্ৰ ছাত্ৰীসকল সকলোৱে জানা যে বিনিময় প্ৰথাটো হ'ল এক প্ৰকাৰ আদান প্ৰদান ব্যৱস্থা, য'ত এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কি কৰিব? আদান প্ৰদান কৰিব। এটা বস্তু দি পেলাই আন এটা বস্তু ল'ব। মই আকৌ অলপ চিম্পল কৰি কৈ দিছোঁ যে ধৰা হ'ল এজন ব্যক্তি A, আন এজন ব্যক্তি হ'ল B। দুয়োজনে খেতি কৰিছে, আমি ধৰি লৈছোঁ। এজনে খেতি কৰিছে ধানৰ খেতি কৰিছে A কৰিছে ৰাইচৰ খেতি, B কৰিছে কুঁহিয়াৰৰ খেতি। কিতাপত যিটো এক্সাম্পল দি আছে সেইটোৱে লৈছোঁ। B কৰিছে কি? চুগাৰ কেনৰ খেতি কৰিছে। এতিয়া এই B ব্যক্তিজনক কি লগা হৈ আছে? এওক লগা হৈ আছে ধান, আৰু A ব্যক্তিজনক লগা হৈ আছে কুঁহিয়াৰ লগা হৈছে। এতিয়া এই দুইজন ব্যক্তিয়ে মিলি পেলাই ধুনীয়াকৈ আদান প্ৰদান কৰিব পাৰিব। A ব্যক্তিয়ে B কি দিব? অলপমান ধান দিব, দি পেলাই অলপমান B ব্যক্তিৰ পৰা কি ল'ব? কুঁহিয়াৰ ল'ব। এই যে বস্তুৰ বিনিময়ত বস্তু আদান প্ৰদান কৰিলে, ইয়াত টকা পইচাৰ প্ৰয়োজন নহ'ল, এই প্ৰথাটোৱে হৈছে বিনিময় প্ৰথা। অৰ্থাৎ বিনিময় প্ৰথা এক ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা য'ত ব্যক্তিসকলে বস্তুৰ বিনিময়ত বা সামগ্ৰীৰ বিনিময়ত সামগ্ৰী আদান প্ৰদান কৰে। কথাটো বুজি পাইছা চাগে? বিনিময় প্ৰথা। এইখন ছবি দেখিছা? এখন ৰিয়েল ছবি হয়। এইটো জোনবিল মেলা, ক্লাছ 9ত পাই আহিছা। জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? প্ৰশ্ন আহিবও পাৰে। 9ৰ বস্তু কিছুমান 10ত আজিকালি আহে। ক'ত অনুষ্ঠিত হয়? আমি জানো যে মৰিগাঁও জিলাৰ বেলগুৰি নামৰ ঠাইত এই জোনবিল মেলাটো অনুষ্ঠিত হয়। এইটো বহু অতীজৰে পৰা চলি অহা এক পৰম্পৰা। বহুত মানুহে এতিয়াও এই মেলাত অংশগ্ৰহণ কৰে। এতিয়া পৰীক্ষাৰ পাৰ্চপেক্টিভত আমি চাব গ'লে বিনিময় প্ৰথাৰ অসুবিধা আহিব পাৰে। আগতে এনেকুৱাকৈ আহিছিলে প্ৰশ্ন যে বিনিময় প্ৰথাৰ কেইটামান বা তিনিটামান অসুবিধা লিখা। 2-3টামান পঢ়িলে হৈ গ'ল। কিন্তু আজিকালি সমস্যাটো হৈছে যে কোনটো প্ৰশ্ন আহিব একো ঠিক নাই। প্ৰথম দুটা আমি পঢ়িলোঁ, ছাপ'জ 3টাই পঢ়িলোঁ বা 2টা পঢ়িলোঁ, প্ৰশ্ন এটা আহিলে যে বিভাজনীয়তাৰ অসুবিধা আছে, মানে বিনিময় প্ৰথাত বিভাজনীয়তাৰ অসুবিধা আছে, শুদ্ধ নে অশুদ্ধ সেইটো আহিব। তেতিয়াহ'লে আমি লিখিব নোৱাৰিম, কাৰণ আমি 2টা পঢ়িছোঁ। গতিকে আমি কি কৰিব লাগিব? গোটেইকেইটা পঢ়িব লাগিব আৰু আমি এটা কনচেপ্ট ডেভেলপ কৰিব লাগিব যে আচলতে কি কি অসুবিধা বিনিময় প্ৰথাত আছে। কিতাপখনত ধুনীয়াকৈ উল্লেখ কৰিছে যে এই প্ৰথাটো হ'ল বহু সভ্যতাৰ দোকমোকালিতে, মানে খুব আৰম্ভণিতে এইটো ব্যৱহাৰ কৰা এক প্ৰথা। আজিকালিৰ যুগত এই প্ৰথাৰে অৰ্থনৈতিক ব্যৱস্থা পৰিচালিত নহয়। আগতে মানুহৰ প্ৰয়োজন খুব কম আছিলে, মানুহৰ প্ৰয়োজন নাছিলে। আজিৰ দৰে মানুহক এইটো লাগে সেইটো লাগে এনেকুৱা নাছিল। গতিকে এই প্ৰথাৰে তেওঁলোকে অৰ্থনৈতিক আদান প্ৰদান কৰিছিল। কিন্তু আজিৰ সময়ত এই প্ৰথাৰে চলিবলৈ গ'লে আমি কিছুমান অসুবিধাৰ সন্মুখীন হ'ম। সেই অসুবিধাবোৰ হ'ল, প্ৰথমটো হৈছে সংগতিবিহীন অভাৱ। মানে মানুহৰ অভাৱ একে নহয়, প্ৰত্যেকজন মানুহৰে অভাৱ বেলেগ বেলেগ। গতিকে এই অভাৱৰ যি সংগতি নাই, মানে অভাৱৰ যি মিল নাই, অৰ্থাৎ সকলোৰে অভাৱ বেলেগ বেলেগ। গতিকে এই বিনিময় প্ৰথাত আমি এই সমস্যাটোৰ সন্মুখীন হওঁ। কেনেদৰে মই বুজাই দিছোঁ। আগৰ এক্সাম্পলটোৱে যদি লওঁ, ইয়াত কিতাপত দিয়াও আছে যে
যে দুজন ব্যক্তি আমি ধৰি লৈছোঁ এ আগত কৈছিলোঁ এ কি উৎপাদন কৰে ৰাইচ উৎপাদন কৰে বি এ কি উৎপাদন কৰে বি এ উৎপাদন কৰে সুগাৰ কেন এতিয়া এক যদি সুগাৰ কেন লাগে আৰু বিক যদি ৰাইচ লাগে তেতিয়াহ'লে আমি বিনিময় প্ৰথাৰে চলিব পাৰিম বা বিনিময় প্ৰথা সম্পাদিত হ'ব কিন্তু সম্ভৱ হ'ব কিন্তু এক যদি সুগাৰ কেন নালাগে এক সুগাৰ কেন নালাগে এক লাগে কি ফিছ এক কি লগা হৈছে মাছ লগা হৈছে তেতিয়া এ আৰু বিৰ মাজত বিনিময় প্ৰথা কেতিয়াও সম্ভৱ নহ'ব তৃতীয় এজন ব্যক্তি ওলাব যে মাছ তেওঁ এজনে চি নামৰ ব্যক্তি এজনে কি প্ৰডাকশ্যন কৰে মাছ প্ৰডাকশ্যন কৰে এওঁৰ লগত কৰিব পাৰিব কিন্তু এই চি ব্যক্তিজনক আকৌ ৰাইচ নালাগে তেতিয়াহ'লে এওঁৰ লগততো সম্ভৱ নহ'ব বিনিময় প্ৰথা গতিকে আমি ইয়াৰ পৰা কি বুজি পালোঁ যে প্ৰত্যেকজন মানুহৰে অভাৱ বেলেগ বেলেগ এৰ অভাৱ বেলেগ বিৰ অভাৱ বেলেগ চিৰ অভাৱ বেলেগ গতিকে আৰু চিক যিটো লগা হৈছে যদি বিৰ লগত আমি বিনিময় প্ৰথা কৰিব যাওঁ তেতিয়াহ'লে চিক ছাপ'জ লগা হৈছে মাকৈ লগা হৈছে কৰ্ণ লগা হৈছে কৰ্ণ এতিয়া কি কৰিব বিৰ লগত বিনিময় প্ৰথা হ'ব জানো কাৰণ নহ'ব কাৰণ চিক লগা হৈছে মাকৈ কিন্তু বিয়ে উৎপাদন কৰিছে সুগাৰ কেন কুঁহিয়াৰ গতিকে মানুহৰ এই বিৰ অভাৱ বেলেগ চিৰ অভাৱ বেলেগ এৰ অভাৱ বেলেগ অৰ্থাৎ তেওঁলোকৰ মাজত অভাৱৰ মিল নাই গতিকে আমি বিনিময় প্ৰথাৰে চলিব নোৱাৰিম এইটোকে কৈছে সংগতিবিহীন অভাৱ অৰ্থাৎ অভাৱৰ একো মিল নাই এইটো আমি পঢ়িলোঁ নেক্সট আহিল হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ আজিৰ যুগত কি হৈছে হিচাপ নিকাচৰ এটা উমৈহতীয়া একক আছে সেইটো হ'ল টকা সেইটো হ'ল আমাৰ লগত থকা টকা মুদ্ৰাখিনি কিন্তু আগতে সকলো বস্তুৰে এটা উমৈহতীয়া কমন একক নাছিল যে ধৰা হ'ল এজন ব্যক্তিয়ে আপেল বিক্ৰী কৰিব আহিছে এজন ব্যক্তিয়ে কি বিক্ৰী কৰিব আপেল বিক্ৰী কৰিব আৰু এজনে কি লৈ আহিছে বজাৰত আৰু এজনে কি লৈ আহিছে মধুৰিআম লৈ আহিছে তেওঁ কি লৈ আহিছে মধুৰিআম লৈ আহিছে ওকে তাৰপিছত এটা এপেলৰ লগত আমি তিনিটা মধুৰিআম মিলাই ল'লোঁ ঠিক আছে এই ব্যক্তিয়ে যদি তিনিটা মধুৰিআম দিয়ে এই ব্যক্তিজনে এপেল কেইটা দিব তিনিটা দিব এটা এপেল দিলে তেওঁ তিনিটা মধুৰিআম ল'লে ঠিক আছে এটা মিলি গ'ল যে তিনিটা মধুৰিআমৰ লগত এটা এপেলৰ মিল আছে ঠিক আছে আকৌ এজন ব্যক্তিয়ে বিক্ৰী কৰিব আহিছে ধৰি লৈছোঁ তেওঁৰ এটা পুৰণা চাইকেল আছিলে কি আছিলে বাইচাইকেল আছিলে বাইচাইকেল এতিয়া তেওঁৰ লগত আকৌ আপেল মিলাব লগা হ'ল এতিয়া এটা বাইচাইকেলৰ লগত কেইটা এপেল মিলিব ধৰি লৈছোঁ আমি 5000 মিলিব ধৰি লৈছোঁ আৰু এনে এটা 5000 মিলিব এটা মিলিলে আকৌ এজনে বিক্ৰী কৰিব আহিছিলে চেণ্ডেল বা জোতা বিক্ৰী কৰিব আহিছিলে আৰু কি বিক্ৰী কৰিব আহিছে জোতা এটা জোতাৰ লগত আকৌ কেইটা মিলাব লাগিব সাপোজ ধৰি ললোঁ 200টা এনেকুৱা যিমানবিধ বস্তু আছে গোটেই বস্তুবোৰৰ লগত মিলাই থাকিব লাগিব এনেদৰে সেইটো এক অসুবিধা কাৰণ এই গোটেই বস্তুবিলাকৰ এটা কমন একক নাই সেইটো আসলে খুব ডাঙৰ অসুবিধা কিন্তু আজিকালি কি হয় আজিকালি আমি টকাৰ জৰিয়তে এই উমৈহতীয়া একক এটা পাই যাওঁ কাৰণ এটা মোবাইলৰ দাম টকাত হিচাপ কৰিব ওলাব পাৰিম সেই টকাৰে আকৌ আমি এপেলৰ দামো ওলাব পাৰিম আকৌ চেণ্ডেলৰ দামো ওলাব পাৰিম গতিকে আজিকালি টকা আছে উমৈহতীয়া একক আছে এই উমৈহতীয়া বা কমন একক সকলোবোৰ বস্তুৰে বিনিময় প্ৰথাত নাই এইটো এক অসুবিধা 3 নম্বৰ অসুবিধাটো দিছে বিভাজনীয়তাৰ অসুবিধাটো আমি বস্তুবিলাকক ভাগ কৰিব নোৱাৰোঁ সকলোবোৰ বস্তুকে আমি ভাগ কৰিব নোৱাৰিম এতিয়া 5 কেজি চাউল আনিছে কোনোবাই তেওঁ 1 কেজিকে 5টা ভাগত ভগাব পাৰিব কিন্তু এজন ব্যক্তিয়ে এটা হাতী আনিলে কি আনিলে বজাৰত হাতী লৈ আহিলে তেওঁ কি লগা হৈছে 2 কেজি ৰাইচ লগা হৈছে
এতিয়া এটা হাতী দি পেলাই তেওঁ 2 কেজি চাউল কেতিয়াও নলয়। তেতিয়া এই ব্যক্তিজনে কৰিব নেকি যে মই হাতী এটা অংশ কাটি দিলোঁ, এটা কাণ কাটি দিলোঁ, তেনেদৰে হাতীটো কাটি কাটি বিক্ৰী কৰিব পাৰিব জানো? নোৱাৰিব। গতিকে আমি হাতীটোক কি কৰিব নোৱাৰিম? ভাগ ভাগ কৰিব নোৱাৰিম। এই যে বস্তুক আমি ভাগ ভাগ কৰিব নোৱাৰিম সকলোবোৰ বস্তুকে, এইটোৱে হ'ল বিভাজনীয়তাৰ অসুবিধা। আজিকালি কি হৈছে, এতিয়া বৰ্তমান মুদ্ৰা ব্যৱস্থাটোত কি হৈছে, মুদ্ৰা ব্যৱস্থাটোত ধৰা হ'ল আমাৰ লগত 1 টকীয়া এখন আছে, 1 টকীয়া আছে। আমাক যদি 1 কেজি চাউল লগা হয় বা সৰু 10 টকীয়া কিবা বিস্কিট লগা হয়, তেতিয়াহ'লে আমি কি কৰিব পাৰিম? 100 টকাটোক ধুনীয়াকৈ 10টা ভাগত ভাগ কৰি ল'ব পাৰিম। এনেদৰে তো সৰু সৰুকৈ আমি ভগাই ল'ব পাৰিম। মানে 100 টকীয়া নোটটোক আমি 10টা 10 টকীয়া নোট বনাই ল'ব পাৰিম। এই যে আমি সৰু সৰুকৈ ভাগ কৰিব পাৰিছোঁ আজিৰ মুদ্ৰা ব্যৱস্থাত, এই সুবিধাটো মানে হেৰিত নাছিলে, বিনিময় প্ৰথাত নাছিল। অৰ্থাৎ চিধাকৈ ক'ব গ'লে যে বিনিময় প্ৰথাত আমি বস্তুসমূহক সৰু সৰু ভাগত ভাগ কৰিব পৰা নাছিলোঁ। এয়া আছিল আমাৰ বিভাজনীয়তাৰ অসুবিধা। 4 নম্বৰটো হ'ল মূল্যৰ ভাণ্ডাৰৰ অভাৱ। মূল্যৰ ভাণ্ডাৰৰ অভাৱ, এইটো মই বুজাই দিছোঁ। আমি বিনিময় প্ৰথাত বিনিময় কৰিম কি বস্তু? কেইটামান বস্তু বিনিময় কৰিম। ধৰি লৈছোঁ এটা হ'ল মাছ, এটা হৈছে গাখীৰ মিল্ক, এটা হৈছে কণী এগ। এই বস্তুবিলাক যে আমি বিনিময় কৰি থাকিম, কিন্তু কিমান দিন বস্তুবোৰ ঠিকে থাকিব? কিমান দিন বস্তু ঠিকে থাকিব? ধৰা হ'ল 3 দিন ঠিকে থাকিব, ফ্ৰিজত থলোঁ, 7 দিন 10 দিন থাকিব, 10 দিন থাকিব, কিন্তু আমি এমাহটো বস্তুখিনি ৰাখিব নোৱাৰিম, বস্তুটো বেয়া হৈ যাব। এই যে বস্তুটো আমি সাঁচি ৰাখিব নোৱাৰিম, এইটোৱে হ'ল মূল্যৰ ভাণ্ডাৰৰ অভাৱ। অৰ্থাৎ আমি তেওঁক বস্তুসমূহক জমা কৰি ৰাখিব নোৱাৰিম। কিন্তু মুদ্ৰা ব্যৱস্থাত কি হৈছে, ধুনীয়াকৈ আমি টকাখিনি, আমাৰ যিমান টকা থাকে আমি সঞ্চয় কৰি ৰাখিব পাৰিম। আৰু এইটো অসুবিধা আছে যে আমি নিজৰ লগত নাৰাখিলেও হ'ব, আমি বেংকত থ'ব পাৰিম, আৰু যেতিয়াই লাগে আমাক সুবিধা অনুসৰি আমি সেই টকাখিনি উলিয়াই ল'ব পাৰিম। এয়া হ'ল, এই 4টা আছিলে আমাৰ বিনিময় প্ৰথাৰ অসুবিধা। এতিয়া আহিল মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণী। আমি মুদ্ৰা কেনেদৰে উৎপন্ন হ'ল, আজিৰ এই মুদ্ৰা ব্যৱস্থাটো কেনেদৰে আহিলে, সেই কথাটো আমি পঢ়িম। আজিৰ বৰ্তমান সমাজত, বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাত দেখা পোৱা আমি টকাখিনি খুব এটি প্ৰক্ৰিয়াৰ মাজেৰে আহিছে, একেদিনে অহা নাছিলে। প্ৰথম অৱস্থাত কি আছিলে, কেনেদৰে চলিছিল? মানুহে বিনিময় প্ৰথাৰে চলিছিল। তাৰপিছত জন্তুমান মুদ্ৰা আহিলে, তাৰপিছত অমুদ্ৰিত ধাতু মানেৰে চলিছে, তাৰপিছত ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। আমি বিনিময় প্ৰথা অলৰেডি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়া আমি নেক্সট পঢ়িম জন্তুমান পৰ্যায়ত কি কৰিছিল, জন্তুমান স্তৰত কেনেদৰে মানুহে অৰ্থনৈতিক আদান প্ৰদান কৰিছিল। কিছুমান জন্তু অৰ্থনৈতিক ব্যৱস্থাৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বিশেষকৈ ছাগলী ব্যৱহাৰ হৈছিল। যে ছাগলী, ছাপ'জ ধৰা হ'ল কাৰোবাক মাটি কিনিব লাগে, তেওঁ ছাগলী দিছিলে। ধৰা হ'ল যে 15টা ছাগলী দিলে তেওঁক 1 পোৱা মাটি দিয়া হৈছিল। এনেদৰে টকাৰ সলনি কি ব্যৱহাৰ কৰিছিল? ছাগলী ব্যৱহাৰ কৰিছিল। কিন্তু এইটো এনেদৰে প্ৰশ্ন আহিব পাৰে যে জন্তুমান স্তৰত কি কি অসুবিধা হৈছিল? এনেদৰে আহিব পাৰে প্ৰশ্ন, নহ'লে স্তৰকেইটা আহিব পাৰে। দ্বিতীয় স্তৰ বুলি দিছে, দ্বিতীয় স্তৰ কোনটো আছিলে সেইটো আহিব পাৰে। এনেদৰে কথাটো হ'ল যে এইটোৰ অসুবিধাসমূহ আমি চাই লওঁ, যদি আহে প্ৰশ্ন চিধাকৈ যে অসুবিধা জন্তুমান অৱস্থাত কি আছিলে। প্ৰথম অৱস্থাত আছিলে যে সকলোবোৰ মানুহৰ পচন্দ বেলেগ বেলেগ। মানুহৰ পচন্দ কি হয়? বেলেগ বেলেগ। কাৰোবাৰ ৰং বেলেগ পচন্দ হয়, কাৰোবাক যদি ব্লেকটো লাগে, ক'লাটো লাগে, কাৰোবাক পখৰাটো লাগে, কাৰোবাক আকৌ হোৱাইটটো লাগে। এনেদৰে কি হয়, মানুহৰ পচন্দ বেলেগ বেলেগ। সেইটো এটা অসুবিধা আছিলে। কোনোবাই ক'লা ছাগলী দিব খুজিছে, ল'ব খোজা নাই, কাৰণ ক'লাটো তেওঁৰ পচন্দ নহয়। দ্বিতীয়তে, কোনোবা বেমাৰ হ'লে, কিবা মহামাৰী হ'লে, কিবা এটা যদি তেনেকুৱা হয়, ছাগলীৰ সংখ্যা বহুত কমি গৈছিল। বেমাৰ হ'লে অবভিয়াছলি ছাগলীবোৰ মৰিয়ে যাব, তেতিয়া তেনেকুৱা আধুনিক চিকিৎসা ব্যৱস্থা নাছিল। গতিকে এইদৰে এই জন্তুমান ব্যৱস্থাত কিছুমান অসুবিধা দেখা পোৱা গৈছিল। নেক্সট আহিলে
অমৌদ্ৰিক ধাতুমান ব্যৱস্থা। অমৌদ্ৰিক ধাতুমান ব্যৱস্থা মানে আমাৰ এটা ধাতুৰ টুকুৰা, ধৰি লৈছোঁ এইটো সোণৰ টুকুৰা, তাত টকা পইচাৰ কথা একো লিখা নাছিলে, এক টুকুৰা সোণ এই সোণেদি বিনিময় কৰিছিলে। মানে যদি কোনোবাই ধৰি লৈছোঁ যে হাতী এটা কিনিব লাগে, তেওঁ কি কৰিছিলে, এনেকুৱা সোণৰ টুকুৰা 5টা বা 10টামান এনেকৈ দিছিলে, দি পেলাই তেওঁ হাতীটো লৈ লৈছিলে। কিন্তু ইয়াতো কিছুমান অসুবিধা আছিলে। অসুবিধাটো কি আছিলে যে এই যে এটা হাতীৰ বিনিময়ত 5 টুকুৰা সোণ দিলে, এই সোণটো পিয়ৰ হয়নে নহয়, পিয়ৰ হয়নে নহয় এইটো চাব লাগিব। 2 নম্বৰী হ'ব পাৰে, তাত সোণ বেছি নাথাকিব পাৰে, ভেজাল থাকিব পাৰে, মিক্সিং থাকিব পাৰে। এই যে প্ৰত্যেকবাৰে বেচা কিনা কৰোঁতে আমি সোণৰ মানে পিউৰিটিটো চাব লাগিব, কিমান নিভাজ হয় সেইটো চাব লাগিব। সেইটো এটা অসুবিধা আছিলে, প্ৰত্যেকবাৰে গলাব লাগিব। তেনেদৰে আৰু বহুত প্ৰচেছ আছে, সেই তেনেদৰে আমি যেনেদৰে পিউৰিটিটো চোৱা হয়, প্ৰত্যেকবাৰেতো এইটো চোৱাটো সম্ভৱ নাছিলে। এইটো আছিলে এক অসুবিধা অমৌদ্ৰিক ধাতুমান ব্যৱস্থাত। আৰু এটা অসুবিধা আছিলে যে এঠাইৰ পৰা আন ঠাইলৈ আমি নিৰাপদে লৈ যাব পৰা নাছিলোঁ, কাৰণ খুব মূল্যৱান বস্তু হয়, সোণ হওক বা ৰূপেই হওক, এই মূল্যৱান বস্তুবিলাক এঠাইৰ পৰা আন ঠাইত কঢ়িয়াই নিওঁতে হেৰাই যোৱাৰ ভয় থাকে, তাৰপিছত কোনোবাই চুৰ কৰাৰ ভয় থাকে। গতিকে এইটো এটা অসুবিধা আছিলে। ঠিক তেনেদৰে ইয়াৰ নেক্সট ষ্টেজটোত আহিছিলে যে ধাতু মুদ্ৰা। কি হৈছিলে, ধাতু মুদ্ৰা সৃষ্টি হৈছিলে। ধাতু মুদ্ৰাটো কেনেকুৱা, ধাতু মুদ্ৰা ৰজা মহাৰজাসকলে ব্যৱহাৰ কৰিছিলে। ধৰা হ'ল এইটো ধাতুৱে হয়, ধৰি লৈছোঁ আমি এইটো ৰূপেই হয়, তাত মানে লিখা থাকিব যে এইটো কিমান টকা হয়, এইটো যে 10 টকা, এনেকুৱা এটা মুদ্ৰা বুলি এইটো চিহ্নিত হৈ আছিলে। কথাটো আৰু অসুবিধাখিনি আগৰটো নিচিনা একেই আছিলে, যে কঢ়িয়াই এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াটো, এইটো আগৰটো হ'ব, যে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াত অসুবিধা হৈছিল। তাৰপিছত যেতিয়াই লগা হৈছে, যে কোনোবা বেপাৰীক লগা হৈছে, ৰজাক লগা হৈছে বা কোনোবা ব্যক্তি জনসাধাৰণক লগা হৈছে, যিমান লাগে সেই পৰ্যাপ্ত পোৱা নাছিল, মানে যোগান সীমাবদ্ধ আছিলে, যে যেতিয়াই মোক মুদ্ৰা লগা হয় তেতিয়াই পোৱা নগৈছিলে। এইটো এটা অসুবিধা আছিলে। নেক্সট বা লাষ্ট ষ্টেজটো আহিল পঞ্চম পৰ্যায়ত কি পালে আমাৰ, এইটো এনেদৰে আহিব পাৰে, পঞ্চম পৰ্যায়ত কি আছিলে বা কিমান নম্বৰ পৰ্যায়, সেইটো আছিলে কাগজী মুদ্ৰা, যিটো মুদ্ৰা আমি আজিকালি দেখা পাওঁ। এই মুদ্ৰা কঢ়িয়াই নিয়াটো সহজ হয়, আমি টকা পইচা সহজে কঢ়িয়াই নিব পাৰোঁ। আৰু প্ৰথম অৱস্থাত কি কৰা হৈছিলে, কাগজী মুদ্ৰা সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল। তাৰপিছতহে ব্যৱহাৰ কৰিব পাৰিছিলে। মানে যদি কাৰোবাক মাটি কিনিবলগীয়া হয়, এই সোণৰ পইচাখিনি দি পেলাই আগতে সোণ ল'ব লাগিব, গ'ল্ড ল'ব লাগিব, সেই গ'ল্ডেদি মাটিখিনি কিনিব পাৰিব। কিন্তু পিছলৈ কি হ'ল, কালক্ৰমত কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্ৰহণ কৰা হ'ল। একেবাৰে ডাইৰেক্ট আমি সেই টকাখিনি দি বস্তু কিনিব পাৰিম, আমি সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰিব নালাগে। এইকেইটা আছিলে আমাৰ মুদ্ৰাৰ ক্ৰম বিকাশ। আৰু প্ৰত্যেকটো অৱস্থাতে আমি কি কি অসুবিধা পালোঁ সেই কথাখিনি ভালকৈ মনত ৰাখিবা, এইবোৰ পৰীক্ষাত আহিব পাৰে। নেক্সট আমি পঢ়িম মুদ্ৰাৰ বৈশিষ্ট্য। খুব সহজ এইকেইটা, আৰু কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইকেইটা। পৰীক্ষাৰ পাৰ্চপেক্টিভত তোমালোকে পঢ়িবই লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়, পঢ়িব লাগিব। মুদ্ৰা কি কি যোগ্যতা বা বৈশিষ্ট্য থাকিব লাগিব। প্ৰথম কথা, মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। সকলো মানুহে মুদ্ৰাটো গ্ৰহণ কৰিব পৰা হ'ব লাগিব। এনেকুৱা নহয় যে এজন ব্যক্তিয়ে গ্ৰহণ কৰিছে, আন কিছুমানে কৰা নাই, কিছুমানে কৰিব খোজা নাই। মুদ্ৰাক সহজে মানে সকলো ব্যক্তিয়েই ল'ব, একচেপ্ট কৰিব পৰা হ'ব লাগিব, সেইটো তেতিয়াহে মুদ্ৰা বুলি কোৱা হ'ব। আকৌ মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব। মুদ্ৰাটো অলপ বেলেগ ধৰণৰ হ'ব লাগিব, অলপ স্পেচিয়েল হ'ব লাগিব। এনেকুৱা নহয় যে আমাৰ বগা কাগজ এটা আৰু নিচিনা প্ৰায় একে দেখি পটকৈ সোনকালে ধৰিব নোৱাৰি এইটো টকা হয় নে কাগজৰ পৃষ্ঠাই হয়। গতিকে মুদ্ৰাটো অলপ বেলেগ ধৰণৰ হ'ব লাগিব, যে বেলেগ সামগ্ৰীতকৈ আমি সহজতে যাতে চিনাক্ত কৰিব পাৰোঁ। 3 নম্বৰটো দিছে, মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। আমি পটকৈ কিবা এটা হ'লেই যে নষ্ট হৈ গ'ল, এনেকুৱা যাতে নহয়। তোমালোকে জানাই যে কাপোৰ ধুই দিলে, ৱাশ্বিং মেচিনত দিলে বা এনে হাতেদি ধুলে, পকেটত টকাটো থাকিলে বেয়া কিন্তু হৈ নাযায়। অলপ সময় ৰ'দত দিলে বা ইস্ত্ৰি দিলে টকাটো আকৌ আগৰ নিচিনা হৈ যায়।
কিন্তু সাধাৰণ কাগজবোৰ কিন্তু বেয়া হৈ যায়, ছিঙি যায়। গতিকে মুদ্ৰাটো যাতে সহজে নষ্ট হৈ নাযায় সেইটো আমি চাব লাগিব। তাৰপিছত দিছে মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। অৰ্থাৎ কথাটো এইটোৱে যে 100 টকীয়া নোট এটা এক ধৰণৰ আৰু এটা 100 টকীয়া নোট বেলেগ এটা ধৰণৰ তেনেকুৱা হ'ব নোৱাৰিব। সকলো 100 টকীয়া নোট একেই হ'ব লাগিব। অলপ চেঞ্জ হ'ব পাৰে যে বেলেগ ধৰণৰ নোট এটা বনাই, যেনেকুৱা তোমালোকে দেখিছা আগৰ 50 টকা আৰু এতিয়া 50 টকাটো অকণমান বেলেগ, কিন্তু একেবাৰে বেলেগ হ'ব নোৱাৰিব। দেখাত একেই হ'ব লাগিব। মানে 500 টকা যিমানবোৰ আছে সকলোবোৰ একেই হ'ব লাগিব, 10 টকীয়া যিমানবোৰ আছে সকলোবোৰ দেখাত একেই হ'ব লাগিব। আকৌ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে মুদ্ৰাত কি গুণ থাকিব লাগিব? তাৰল্য গুণ। এতিয়া তাৰল্য গুণ কোনটো? তৰল মানে হ'ল, আমি লিকুইড মানে হ'ল তৰল, মানে এক গিলাচ পানী আছে, আমি পটকৈ অলপমান বেকা কৰিলেই পানীখিনি ওলাই যাব, মানে মুদ্ৰাটো খৰচ কৰা হ'ব পাৰিব লাগিব। বুজিছানে? এই যে খৰচ কৰিব পৰা গুণ এইটো কোৱা হয় তাৰল্য গুণ। মানে এনেকুৱা নহয় যে মুদ্ৰাটো তুমি দোকানত কিবা এটা কিনিব গৈছা, সেইটো আকৌ কিবা এটালৈ কনভাৰ্ট কৰিব লাগিব, তাৰপিছতহে কিবা এটা কৰিব পাৰিবা, সেইটো নহয়। যেতিয়াই বিচৰা তুমি তেতিয়াই মুদ্ৰাটো খৰচ কৰিব পৰা হ'ব লাগিব। এই যে যিমান সোনকালে খৰচ কৰিব পৰা হয় সেইটোৱে হ'ল মুদ্ৰাৰ তাৰল্য গুণ। মানে আমি সোণ কিনিব গৈছোঁ, ৰূপ কিনিব গৈছোঁ, মাটি বাৰী কিনিব গৈছোঁ, যেতিয়াই যি কিনিব যাওঁ আমি টকাটো দিলেই যাতে হৈ যায়, সোনকালে খৰচ কৰিব পৰা গুণ এটা থাকিব লাগিব। যেনেকুৱা এটা বস্তু যদি আমি ধৰি লওঁ যে আমাৰ মোৰ এটা কি আছে, এজনী ছাগলী আছে, মোৰ এটা ছাগলী আছে, মই কি কৰিম, এটা চাইকেল কিনিম, এটা বাইচাইকেল কিনিম। এতিয়া মই চাইকেলৰ দোকানত ছাগলীটো লৈ গ'লে হ'ব নেকি? নহ'ব, কাৰণ ছাগলীটোৰ নাৰাখিব পাৰে তেওঁ। কিন্তু আমি ছাগলীটো কি কৰিব পাৰিম? ছাগলীটো বজাৰত লৈ ছাগলীটো বিক্ৰী কৰি আমি টকা পাম। সেই টকাটো লৈ যেতিয়া চাইকেলৰ দোকানত যাম তেতিয়া মই সোনকালে চাইকেলটো কিনিব পাৰিম। অৰ্থাৎ টকাটোৰ তাৰল্য গুণ বেছি, এই ছাগলীটোৰ তাৰল্য গুণ নাই বা থাকিলেও একেবাৰে কম বুলি ক'ব পাৰা। গতিকে আমাৰ টকাটোৰ কিন্তু তাৰল্য গুণ থাকিব লাগিব, অৰ্থাৎ খৰচ কৰিব পৰা গুণ এটা থাকিব লাগিব, যাতে আমি সহজে সেইটো খৰচ কৰিব পাৰোঁ। এইটো হ'ল তাৰল্য গুণ। নেক্সটটো দিছে মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। মানে এজন মানুহে আন এজন মানুহক মুদ্ৰাটো সহজে দিব পৰা হ'ব লাগিব। এক হাতৰ পৰা আন এক হাতলৈ আৰু এক হাতলৈ যোৱাটো, সেইটোৱে হ'ল হস্তান্তৰযোগ্যতা। মানে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক ধুনীয়াকৈ কি দিব পাৰিব লাগিব? টকাখিনি দিব পাৰিব লাগিব। এইটো হ'ল হস্তান্তৰযোগ্য হ'ব লাগিব, সেইটোৱে কৈছে। আৰু এটা দিছে ইয়াতে, ক্ৰেতাৰ হিচাপত ঘৰত লেনদেনৰ মূল্যটো বিয়োগ কৰা হৈছে আৰু বিক্ৰেতাৰ হিচাপত সেই মূল্য যোগ কৰা হৈছে আভ্যন্তৰীণ বেংকিং বুলি। আভ্যন্তৰীণ বেংকিংটো কি মই অলপ কৈ দিছোঁ যে তুমি দোকানত আজিকালি এইটো প্ৰশ্ন এটা আহিছিলে যে তুমি হাৰ্ডৱেৰ দোকানত গৈছা, এইবাৰ আহিছিলে, তোমাৰ হাতত টকা নাই, তুমি কি উপায়ে তুমি টকাখিনি দিব পাৰিবা। আমি আভ্যন্তৰীণ বেংকীকৰণ ব্যৱস্থাই দিব পাৰিম। অৰ্থাৎ আমি যিটো ফোনপে' ইউজ কৰোঁ, গুগল পে' ইউজ কৰোঁ, অৰ্থাৎ আমি দোকানৰ পৰা কিবা এটা বস্তু ল'লে আমি কি কৰোঁ, আমাৰ হাতত টকা নাথাকিলে আমি ফোনপে'ৰে দি দিওঁতেও ডাইৰেক্ট তেওঁৰ বেংকৰ একাউণ্টত টকাখিনি যোগ হৈ যায়। এইটো হ'ল ক'ৰ বেংকিং। গতিকে মুদ্ৰা যদি আমাৰ হাতত টকা নাথাকেও, ফিজিকেল নোট যদি নাথাকে, আমি বস্তু এটা কিনি তেওঁৰ একাউণ্টত আমি টকাখিনি দি দিব পাৰিম। সেইটোৱে হ'ল আভ্যন্তৰীণ বেংকীকৰণ। আৰু আমাৰ এই পইণ্টটোত দিছে যে মুদ্ৰাৰ কি যোগ্যতা থাকিব লাগিব? মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। মানে এজনৰ পৰা আন এজনলৈ আমি মুদ্ৰা দিব পৰা হ'ব লাগিব। আৰু নেক্সটটো দিছে 7 নম্বৰ, মুদ্ৰা বিভাজনীয় হ'ব লাগিব। আমি অলৰেডি পঢ়িছোঁ, মুদ্ৰাটোক আমি ভাগ কৰিব পৰা হ'ব লাগিব। ধৰা হ'ল যদি আমাৰ হাতত 500 টকীয়া নোট এটা আছে, 500 টকাৰ নোটটোক আমি খুচুৰা কৰি পেলাই সৰু অংশত, মানে সৰু ভাগত বিভক্ত কৰিব পৰা হ'ব লাগিব। মানে 500 টকাটোক আমি 5টা 100 টকীয়াত ভাগ কৰিব পাৰিম। তাৰপিছত ঠিক তেনেদৰে 200 টকাত ভাগ কৰিব পাৰিম, 200 টকা দুটা, এটা 100 টকীয়া। এনেদৰে মুদ্ৰাখিনিক আমি ভাগ কৰিব পৰা হ'ব লাগিব। আৰু অবভিয়াছলি তোমালোকে জানাই যে
500 টকাটোক আমি 5টা 100 টকা বনাব পাৰোঁ গতিকে মুদ্ৰা বিভাজনীয় হ'ব লাগিব সেই হাতীটোৰ দৰে হ'লে নহ'ব যে হাতীটোক আমি ভাগ কৰিব পৰা নাছিলোঁ তাৰ পিছত হ'ল মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব অৰ্থাৎ মুদ্ৰাৰ যিটো মূল্য হেতু এটা সঠিক থাকিব লাগিব যে এটা কলম আমি কিনিছো আজি কিনিছো এটা কলম 10 টকাত কিনিছো অৰ্থাৎ এটা কলমৰ মূল্য কিমান 10 টকা আকৌ কাইলে যদি আমি আকৌ এটা কলম কিনিব যাওঁ তেতিয়া যদি আকৌ ধৰা হল যে আমাক কিমান টকা লাগে 10000 টকা লগা হৈ গ'ল তাৰ মানে মূল্য বৃদ্ধি হৈছে অৰ্থাৎ মুদ্ৰাৰ যেটো মূল্য হেতু কি হৈ গ'ল হেতু ডাউন হৈ গ'ল মানে আগদিনাখন 10 টকা আছিল পিছদিনাখন 10000 টকা হৈ গ'ল অৰ্থাৎ মুদ্ৰাৰ মূল্য খুব মানে বিশেষ খুব সোনকালে দ্ৰুতভাৱে কি হৈ গ'ল কমি গ'ল এইটো হ'ব নালাগিব মুদ্ৰাৰ মূল্য এটা স্থিৰতা থাকিব লাগিব মুদ্ৰাৰ যেটো ভ্যালু হেতু অলমোস্ট ফিক্স থাকিব লাগিব আজি এটা কলমৰ দাম 10 টকা কাইলে বা পৰখিলে 11 টকা হ'ব পাৰিব 15 টকা হ'ব পাৰিব কিন্তু একেবাৰে 10000 টকা হলে নহব এই মুদ্ৰাৰ যেটো ভ্যালু হেতু এটা ফিক্স থাকিব লাগিব বাকি তোমালোকে বুজি পালা চাগে এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে আগতে এটো পঢ়িব পাৰিলে তেনেদৰে যে মুদ্ৰাৰ বৈশিষ্ট্য তিনিটা আমি পঢ়ি ললো বা মুখস্থ কৰি ললো কিন্তু যদি প্ৰশ্ন এটো আহে যে মুদ্ৰা বিভাজনীয় হয় উক্তিটো সত্য নে উক্তি স্টেটমেন্ট 1 দিছে মুদ্ৰা বিভাজনীয় তুমি এটো পঢ়া নাই তো এনসাৰটো কৰিব নোৱাৰিবা গতিকে আগৰ দৰে এতিয়া মুখস্থ কৰিলে নহব গোটেই বস্তুখিনি কনসেপচুৱেলাইজ কৰিব লাগিব ভালকে বুজি পাব লাগিব ইয়াৰ পিছৰ অংশতে আমি নেক্সট পাৰ্টত পঢ়িম থ্যাংক ইউ